বিটিআৰ চেৰিকালচাৰ বিভাগৰ ইএম দাওবৈচা বড়োৰ উন্নয়নৰ যাত্ৰা অব্যাহত একেদিনাই দুটাকৈ গ্ৰাম্য পথ উন্মোচন কৰিলে ইএম দাওবৈচা বড়োৱে ICBP আঁচনিৰ বৰাতাৰী হৰিমন্দিৰ আৰু পুৰণি ভেৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ গ্ৰাম্য পথ উন্মোচন কৰি ইএম দাওবৈচা বড়োৱে কয় আমাৰ চৰকাৰে গাঁও নগৰ অলিগলি সকলোতে উন্নয়নত গুৰুত্ব দিছে আৰু কোনো কেঁচা পথ পৰি নাথাকে ধৰ্মীয় অনুষ্ঠান মঠ মন্দিৰ মছজিদ গীৰ্জা গুৰুদ্বাৰ আদি শিক্ষানুষ্ঠানকে আদি কৰি ৰাজহুৱা সকলো অনুষ্ঠানৰ যোগেদি প্ৰমোদ বড়োৰ নেতৃত্বাধীন মিত্ৰ দলৰ বিটিআৰ চৰকাৰে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষীৰ মাজত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে প্ৰমোদ বড়োৰ নেতৃত্বাধীন মিত্ৰ দলৰ চৰকাৰে 4.5 বছৰীয়া কাৰ্যকালত এটাও গুলীৰ শব্দ কোনো আন্দোলন কোনো পথ অৱৰোধ কোনো প্ৰতিবাদ হিংসা হিংসি নোহোৱাকৈ 4.5 বছৰীয়া কাৰ্যকাল অতিক্ৰম কৰিবলৈ সক্ষম হ'ল য'ত হাগ্ৰামা মহিলাৰী BPF চৰকাৰ ব্যৰ্থ হ'বলগীয়া হৈছিল ৰাইজে প্ৰমোদ বড়োৰ চৰকাৰখনৰ পৰা যি উন্নয়ন আৰু শান্তি বিচাৰিছিল ৰাইজে বিচৰা মতে প্ৰমোদ বড়োৰ নেতৃত্বাধীন মিত্ৰ দলৰ চৰকাৰে সফল কৰি দেখুৱালে শান্তি আৰু প্ৰগতিৰ যোগেদি ৰাইজে ভিডিঅ' ফুটেজ চালে দেখিব কেনেকৈ ইএম দাওবৈচা বড়োৱে ৰাইজৰ উন্নয়নত হাতে কাম লাগি পৰিছে চাওঁ আহক আমাৰ এক প্ৰতিবেদন যুগুত কৰিছে সাংবাদিক ভুৱন বনিয়াই এই অঞ্চলৰ বাসিন্দা হিচাপে এই অঞ্চলৰ গোটেই সমস্যাবিলাক আমি বুজি পাওঁ ক'ত ৰাস্তা লাগে ক'ত দলং লাগে ক'ত কাঠবাৰ লাগে কোনটো সময় ৰাজহুৱা সমাজক কি লাগে কাক কি দিব পাৰে গোটেইখিনি যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271